প্ৰাইম ফাউণ্ডেশ্যন বুলি যিটো সংস্থা আছে, এটা সৰ্বভাৰতীয় সংস্থা, আন্তঃৰাষ্ট্ৰীয় সংস্থা। এই সংস্থাটোৱে 2010 চনৰ পৰাই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সাংসদসকলক বিভিন্ন কেটেগৰীত নিৰ্বাচিত কৰিছে। কিছুমানৰ অভিজ্ঞতাৰ পৰা, কিছুমানৰ সক্ৰিয়তাৰ পৰা, কিছুমানে সংসদত যি তেওঁৰ উপস্থিতি, তেওঁৰ যি প্ৰশ্ন, তেওঁৰ যি বিভিন্ন বিষয়ত তেওঁৰ যি অংশগ্ৰহণ ইত্যাদি, এই গোটেই কেইবাটাও কেটেগৰীত এই ধৰণে সাংসদসকলক সাংসদ ৰত্ন 2010 চনৰ পৰা প্ৰদান কৰি আহিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলে এই সৌভাগ্য লাভ কৰা নাছিল। আজি মই মূৰ দোৱাই এই সাংসদ ৰত্ন বঁটা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰাইম ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে সমগ্ৰ দেশজুৰি 17 গৰাকী এইবাৰ সাংসদক এই সাংসদ ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তাৰ ভিতৰত আমাৰ নামো ইয়াত সন্নিৱিষ্ট হৈছে। ময়ো দৰঙবাসী হিচাপে আজি নিজৰ কৃতজ্ঞতাবোধ দৰঙবাসীৰ ওচৰত জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ নাপালে হয়তো এনেধৰণৰ বঁটা বা এনেধৰণৰ যিটো আমি কওঁ ৰিকগনিশ্যন, স্বীকৃতি, এই স্বীকৃতিটোৱে কাম কৰাৰ এটা সাহস হিচাপে আমি গণ্য কৰোঁ। আৰু মই এই যি আজি সাংসদ হিচাপে বঁটা বা উপহাৰ বা স্বীকৃতি লাভ কৰিছোঁ, মই দৰং ওদালগুৰিবাসী ৰাইজৰ চৰণত মই এই বঁটা আজি অৰ্পণ কৰিছোঁ। আৰু ৰ'ব দেই, পোনপ্ৰথম মই তেখেতক আদৰণি জনাইছোঁ। মই মঞ্চতে জনাইছোঁ। এতিয়া আপোনালোকক মই দিছোঁ, আমাৰ প্ৰেছ ক্লাবত লক্ষীদাক দি দিছোঁ। তাত গোটেই সাংসদ ৰত্ন কেতিয়াৰ পৰা কোনে কোনে পাইছে, এইটো ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াৰ উদ্যোগত এইটো আৰম্ভ হৈছিল। এইটো অনুষ্ঠানটো যোৱা 16 বছৰ ধৰি দি আছে, কিন্তু অসমৰ নৰ্থ ইষ্টৰ কোনেও পোৱা নাছিল। ফাৰ্ষ্ট আমি পোৱা গৈছে। ধন্যবাদ। প্ৰাইম ফাউণ্ডেশ্যন বুলি যিটো সংস্থা আছে, এটা সৰ্বভাৰতীয় সংস্থা, আন্তঃৰাষ্ট্ৰীয় সংস্থা। এই সংস্থাটোৱে 2010 চনৰ পৰাই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সাংসদসকলক বিভিন্ন কেটেগৰীত নিৰ্বাচিত কৰিছে। কিছুমানৰ অভিজ্ঞতাৰ পৰা, কিছুমানৰ সক্ৰিয়তাৰ পৰা, কিছুমানে সংসদত যি তেওঁৰ উপস্থিতি, তেওঁৰ যি প্ৰশ্ন, তেওঁৰ যি বিভিন্ন বিষয়ত তেওঁৰ যি অংশগ্ৰহণ ইত্যাদি, এই গোটেই কেইবাটাও কেটেগৰীত এই ধৰণে সাংসদসকলক সাংসদ ৰত্ন 2010 চনৰ পৰা প্ৰদান কৰি আহিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলে এই সৌভাগ্য লাভ কৰা নাছিল। আজি মই মূৰ দোৱাই এই সাংসদ ৰত্ন বঁটা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰাইম ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে সমগ্ৰ দেশজুৰি 17 গৰাকী এইবাৰ সাংসদক এই সাংসদ ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তাৰ ভিতৰত আমাৰ নামো ইয়াত সন্নিৱিষ্ট হৈছে। ময়ো দৰঙবাসী হিচাপে আজি নিজৰ কৃতজ্ঞতাবোধ দৰঙবাসীৰ ওচৰত জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ নাপালে হয়তো এনেধৰণৰ বঁটা বা এনেধৰণৰ যিটো আমি কওঁ ৰিকগনিশ্যন, স্বীকৃতি, এই স্বীকৃতিটোৱে কাম কৰাৰ এটা সাহস হিচাপে আমি গণ্য কৰোঁ। আৰু মই এই যি আজি সাংসদ হিচাপে বঁটা বা উপহাৰ বা স্বীকৃতি লাভ কৰিছোঁ, মই দৰং ওদালগুৰিবাসী ৰাইজৰ চৰণত মই এই বঁটা আজি অৰ্পণ কৰিছোঁ। আৰু ৰ'ব দেই, পোনপ্ৰথম মই তেখেতক আদৰণি জনাইছোঁ। মই মঞ্চতে জনাইছোঁ। এতিয়া আপোনালোকক মই দিছোঁ, আমাৰ প্ৰেছ ক্লাবত লক্ষীদাক দি দিছোঁ। তাত গোটেই সাংসদ ৰত্ন কেতিয়াৰ পৰা কোনে কোনে পাইছে, এইটো ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াৰ উদ্যোগত এইটো আৰম্ভ হৈছিল। এইটো অনুষ্ঠানটো যোৱা 16 বছৰ ধৰি দি আছে, কিন্তু অসমৰ নৰ্থ ইষ্টৰ কোনেও পোৱা নাছিল। ফাৰ্ষ্ট আমি পোৱা গৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।